এতিয়া গৰাখনি 1 মাহৰ পৰা চলি আছে। আজি 50টামান পৰিয়াল ব্ৰহ্মপুত্ৰ গৰ্ভত ঘৰবাৰী ভাঙি ছিঙি গৈছে। আজি ৰাতিত যোৱা ৰাতি 2টা পৰিয়ালৰ হঠাৎ 2টামান বজাত ৰাতিত ঘৰবাৰী একেবাৰে নদী আহি বস্তু বাহিনী কোনো ওলাব পৰা নাই, গোটেই দাবি গৈছে 50টামান। এতিয়া চৰকাৰী মানুহ কোনো পলিটিকেল নেতাও অহা নাই, চৰকাৰী মানুহো অহা নাই, ডিচিও অহা নাই, কোনো প্ৰশাসনৰ পৰা কোনো সহায় সহযোগিতা কৰা নাই। আমি ব্ৰহ্মপুত্ৰ পাৰ্মানেণ্ট প্ৰটেকশ্যন বিচাৰোঁ, যাতে আমাৰ ঘৰবাৰী ভাঙিছে আৰু অঞ্চল যাতে নাভাঙে, তাৰ কাৰণে আমি প্ৰশাসনৰ ওচৰত অনুৰোধ জনাইছোঁ। বৰ্তমান এছালি এইচএছ স্কুল, সুকচৰ মেনি PHC, থানা আৰু ইয়াত বহুতো মানুহ, গাঁও, ব্ৰিজ 5 কিলোমিটাৰ মান জিলাৰ পৰা 5 কিলোমিটাৰ মান দূৰত। যদি এতিয়াৰ পৰা ব্ৰহ্মপুত্ৰ পাৰ্মানেণ্টলি প্ৰটেকশ্যন না হয়, তেতিয়াহ'লে আমাৰ সাউথ শালমাৰা জিলা নাথাকে। বাড়ি নিউ ফাত্তাপাড়া রাতে এটা বজাত মোর ঘর বাড়ি ব্রহ্মপুত্র গড়াখাওয়াইনাত ভাঙি যায়, কোনো বস্তু বাহিনী বাহির করা নাই। কেইটা ঘর গেছে আপনার? 3টা। আর কার কার? আনারুল, শাহজাহান, শাহিনুর, মজিবর, সালেহুদ্দিন। এতিয়ালৈকে চলি আছে ভাঙনি? ভাঙনি চলি আছে। এতিয়া একটু দম আকৌ শুরু হব। গড়াখাওয়ানিয়া মোটামুটি 20-25 দিনে হল, 30 মান বাড়ি গল নাকি। কোনো প্রোটেকশনের ব্যবস্থা নাই? কোনো প্রোটেকশনের ব্যবস্থা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।